গাহৰি পালনৰে স্বাৱলম্বী হৈছে কলিয়াবৰৰ দুলাল মাধৱ গাঁৱৰ পংকজ বৰা নামৰ এজন শিক্ষিত যুৱক। আৰু যিহেতু এই মুহূৰ্তত মই পংকজ বৰাৰ গাহৰি ফাৰ্মত আছোঁ, দেখুৱাইছোঁ এনেদৰে ফাৰ্মখনত শতাধিক গাহৰি আছে, বিভিন্ন প্ৰজাতিৰ গাহৰি তেওঁ পালন কৰিছে আৰু গাঁৱৰ পথাৰত এখন ফাৰ্ম তেওঁ খুলি এনেদৰে গাহৰি পালন কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত সেই ফাৰ্মৰ দৃশ্য, যে গাহৰি পালনেৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি তাৰে এক নিদৰ্শন দাঙি ধৰিছে। আৰু গাহৰি পালন কৰি জীৱিকাৰ পথ মুকলোৱাৰ লগতে আৰ্থিকভাৱে সচ্ছল হৈছে এইগৰাকী যুৱক, আৰু লগতে আন 10জনকো কৰ্মসংস্থাপন দিছে। 2020 চনত তেওঁ আৰম্ভ কৰিছিল এই ফাৰ্মখন, আৰু তাৰপিছতে লাভৰ মুখ দেখিছিল আৰু তেনেদৰে এই ফাৰ্মখন আগুৱাই নিছে। আমি যিহেতু পংকজ বৰা আছে, আমি তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম, কেতিয়াৰ পৰা আপুনি ফাৰ্মখনৰ লগত জড়িত হৈ আছে? মই 2020 চনৰ পৰাই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে চলাই আছোঁ ফাৰ্ম। কিমান আছে গাহৰি? এতিয়া পোৱালি প্ৰায় 100ৰ ওচৰা-ওচৰি আছে আৰু ডাঙৰ 30-35টামান তেনেকুৱা আছে। ক'ত বিক্ৰী কৰে বা কেনেকুৱা উপাৰ্জন? উপাৰ্জন আপোনাৰ যিহেতু অলপ দিন আগতে ASF চলিছিলে, যিহেতু বেমাৰ, তাৰ কাৰণে বিক্ৰীটো সম্পূৰ্ণ এতিয়ালৈকে মানে বন্ধই হৈ আছে। প্ৰায় 5 মাহ হৈ গ'ল, গাহৰি কোনো কিনা বিকা হোৱা নাই। সেইটো মানে গাহৰি ফাৰ্মখনৰ বছৰি আপোনাৰ উপাৰ্জন কিমান? উপাৰ্জনটো মোৰ আপোনাৰ 10-12 লাখ তেনেকুৱা হৈ যায়গৈ উপাৰ্জনটো। ফাৰ্মখন কোন কোন লগত আছে আপোনাৰ লগত? ফাৰ্মত মোৰ ভাইটি লাগে আৰু এজন কৰ্মচাৰী আছে, মই লাগো, আমি 3জন তেনেকৈ থাকি থাকোঁ। কি প্ৰজাতিৰ ধৰক আপুনি? এইটো হেমশ্বেয়াৰ আছে, য়ৰ্কশ্বেয়াৰ আৰু ডিউৰকৰ আছে অলপ, 3টা ব্ৰিডৰ আছে। নিশ্চয়, মই দেখুৱাইছোঁ ফাৰ্মখনৰ দৃশ্য এনেদৰে বিভিন্ন প্ৰজাতিৰ উন্নত প্ৰজাতিৰ তেওঁ গাহৰি পালন কৰি স্বাৱলম্বী হৈছে। আৰু 2020 চনতে প্ৰথমতে উন্নত প্ৰজাতিৰ 9টাকৈ গাহৰিয়ে তেওঁ আৰম্ভ কৰিছিল এই গাহৰি ফাৰ্মখন, আৰু বৰ্তমান ফাৰ্মখনত শতাধিক গাহৰি আছে আৰু বছৰি 10ৰ পৰা 12 লাখ টকা তেওঁ উপাৰ্জন কৰে। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা পংকজ বৰা এতিয়া আন 10জন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ, আৰু নিজ ভাতৃৰ লগতে আন এজন কৰ্মচাৰী লগ হৈ এনেদৰে এই ফাৰ্মখন চলাই আছে। আমি দেখুৱালোঁ যে কিদৰে গাহৰি পালনে স্বাৱলম্বিতাৰ পথ তেওঁ দাঙি ধৰিছে আৰু আন 10জনকো তেওঁ আদৰ্শ দেখুৱাইছে। আৰু এনেদৰে উন্নত প্ৰজাতিৰ গাহৰি পালন কৰি তেওঁ সফল এজন পালক হিচাপে পৰিচিত হৈছে। তাৰ সমান্তৰালকৈ যি গাহৰি ফাৰ্মৰ দাঁতি কাষৰীয়া যি মাটি ভূমি এটাত বিভিন্ন কৃষিকাৰ্যও কৰিছে, হাঁহ পুহিছে, মৎস্য পালন কৰিছে। এনেদৰে গাহৰি ফাৰ্মৰ লগত বিভিন্ন কাম কৰি তেওঁ আৰ্থিকভাৱে সচ্ছল হোৱাৰ লগতে আন 10জনক কিন্তু সংস্থাপনৰ বাট মুকলি কৰিছে। আৰু আমি দেখুৱালোঁ পংকজ বৰাৰ এই গাহৰি ফাৰ্মত কিদৰে গাহৰি ফাৰ্মত তেওঁ গাহৰি পালন কৰি আৰ্থিকভাৱে সচ্ছল হৈছে আৰু আন 10জনকো তেওঁ সংস্থাপনৰ বাট মুকলি কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।